অসমৰ খিলঞ্জীয়াৰ বাবে নহয় আদানী আম্বানীক ভূমি প্ৰদানৰ বাবেহে চলিছে উচ্ছেদ মানৰ দিনৰ অত্যাচাৰ উভতি আহিছে অসমত স্বদেশী ভূমিহীন লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক ভূমিহীন লোকক ভূমি প্ৰদান কৰক চাপৰ উচ্ছেদিত পৰিয়ালৰ মাজত বিধায়ক অখিল গগৈ চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত 11 দিন ধৰি চলি থকা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অনিৰ্দিষ্টকাল ধৰ্মঘটত আজি উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ৰাইজৰ আগত অখিল গগৈ বিস্ফোৰক মন্তব্য অসমৰ সৰ্ববৃহৎ উচ্ছেদ হোৱাৰ পিছত তেখেতে মুখ্যমন্ত্ৰীক লগ ধৰি ভূমিহীন লোকক ভূমি প্ৰদানৰ বাবে আলোচনাও কৰিছিল আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকৃত ভূমি নথকা মানুহখিনিক ভূমি প্ৰদানৰ কথাও উল্লেখ কৰিছিল বুলি স্পষ্ট কৰিছে অখিল গগৈ কিন্তু তাৰ এখন বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে উচ্ছেদিত ৰাইজৰ মাজত বুলিও অভিযোগ আনিছে অখিল গগৈ গৰাখহনীয়াত বিধ্বস্ত হৈ সকলো হেৰুৱাৰ ৰাইজ আজি উচ্ছেদ হোৱাৰ পিছত ৰাজপথত ত্ৰিপাল টানি আছে ধুবুৰীত জিলা প্ৰশাসনে ত্ৰিপালবোৰ ছিঙি দিয়াৰ লগতে ৰন্ধা বঢ়া কৰা সামগ্ৰীবোৰ ভাঙি দিয়া কাৰ্যক তীব্ৰ গৰিহণা জনাইছে অখিল গগৈ লগতে বিধায়কগৰাকীয়ে উল্লেখ কৰিছে আজি সংখ্যালঘু মুছলমানৰ ওপৰত মানৰ অত্যাচাৰ চলিছে এই অত্যাচাৰ বন্ধ কৰাৰ দাবী বিধায়ক অখিল গগৈৰ বিধায়কগৰাকীয়ে লগতে উল্লেখ কৰে অহা 30 জুলাইত অসমৰ চিফ সেক্ৰেটাৰীক উচ্ছেদিত ৰাইজৰ হৈ সাক্ষাৎ কৰিব আৰু 4 আগষ্টত এক গণ সমাৱেশত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে অখিল গগৈ এই যিখন চৰকাৰ এই চৰকাৰখনৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত জন্মই হোৱা নাই বিজেপিৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত কেতিয়াও জন্ম হোৱা নাই হয়নে নহয় আৰু বিজেপি চৰকাৰখনে অকল আপোনালোকৰ মুছলমান মানুহ সংখ্যালঘু মানুহক বিচাৰি বিচাৰি ঘৰবিলাক ভাঙিছে হয়নে নহয় অসমৰ সংখ্যালঘুৰ শত্ৰু হ'ল বিজেপি আৰএছএছ আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় যে যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই বিজেপি কৰিবলৈ যোৱা গিটা সেইটো একদম ঘৰ বিভীষণ হি ঘৰৰ শত্ৰু এই বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে হাজু হওক আপোনালোকে ৰাইজেও সব ৰাজনৈতিক দলক কওক কংগ্ৰেছক কওক আৰু বেলেগ বেলেগ যিমান আমাৰ বিৰোধী দল আছে সবকে কওক যে তহতি বিৰোধী দলবিলাক একলগ হ কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ বামপন্থী সিপিআই সিপিএম সব লগ হলেহে চৰকাৰখন আমি উফৰাব পাৰিম হয়নে নহয় আৰু চৰকাৰখন উফৰাবৰ কাৰণে আমি লাগি আছো কিন্তু কংগ্ৰেছে একলগ হ'ব খোজা নাই এতিয়ালৈকে কংগ্ৰেছে ভাবে যে অকলে খাম আমি বুঝে নাই সেইকাৰণে কংগ্ৰেছক আপোনালোকৰ পিনৰ পৰা ক'ব লাগে আপোনালোকৰ পিনৰ পৰা ক'ব লাগে যে তহঁতি একলগ হ গতিকে আপোনালোকৰ খবৰ ল'বলৈ মই উজনি অসমৰ অখিল গগৈ এটা ৰাজনৈতিক দলৰ সভাপতি অখিল গগৈ আহিছো সেইটো বহুত মানুহে মোক বেয়া পাইছে তাৰ পাছতো মই সদায় দুখীয়া মানুহৰ পক্ষত আছো মোৰ কাৰণে জাতি বৰ্ণ ধৰ্মৰ কথা নাই যদি দুখীয়া মানুহ ক'বাত বিপদত পৰিছে তেতিয়াহ'লে মই তেওঁলোকৰ লগত আছো মই বিদেশীৰ লগত নাই আকৌ 71 চনৰ পিছত অহা মানুহবিলাকৰ লগত মই নাই আকৌ কিন্তু 71 চনৰ আগত অহা মানুহ তেওঁলোকৰ লগত আছো এতিয়া কংগ্ৰেছে সংখ্যালঘুক খুব ভাল পাওঁ বুলি কৈ থাকে যোৱা 78 বছৰ স্বাধীনতাৰ পাছত 78 বছৰৰ 60 বছৰৰ পৰা 65 বছৰ অকল কংগ্ৰেছে শাসন কৰিলে অসম হয়নে আৰু সব মুছলমান মানুহে বেছিভাগ দিন কংগ্ৰেছকে ভোট দিলে কিন্তু কেতিয়াবা মাটিৰ পট্টা দিলে নাই ইহঁতি অকল খালি মানুহক ব্যৱহাৰ কৰে ৰাজনৈতিক দলবিলাকে মানুহৰ কাম কৰি নিদিয়ে নহয় সেইকাৰণে আপোনালোকে মনত ৰাখক যে এবাৰ নতুন চৰকাৰ বনাব লাগিব কথাবিলাক প্ৰত্যেকটো কথা মনত ৰাখক এদিন এই বিজেপি চৰকাৰৰ ওপৰত আমি অসমৰ মানুহে প্ৰতিশোধ ল'ব লাগিব ইহঁতক ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাক গাদিয়ে চাদিয়ে ধৰি যিদিনালৈকে ব্ৰহ্মপুত্ৰত দলিয়াই দিব নোৱাৰো সেইদিনালৈকে কেতিয়াও শান্ত নহ'ব আপোনালোক আন্দোলন কেইদিন হ'ল 11 দিন মই ভাবো যে আজিৰ পৰা এই আন্দোলনটো বন্ধ কৰ
বন্ধ কৰি আমি 30 তাৰিখে লগ ধৰিম নহয় এটা ডেট ফিক্স কৰ যেটো বাইকত ময়ো আহিম তাত অতি কমেও 20,000 মানুহ একেলগতে গোটা হ'ব 4 আগষ্ট তাৰিখৰ দিনা মই নিজে আহিম আপোনালোকে অন্তত 20,000 মানুহ গোটাব লাগিব এনেকে 500,000 মানুহ হলে মই নাহো আগতে এপিসোড কৈ লাভ নাই অহা 4 তাৰিখৰ দিনা ইয়াত এটা ডাঙৰ আন্দোলনৰ কাৰ্যসূচী হ'ব এই কাৰ্যসূচীত মই থাকিম এখন চৰকাৰ নে এখন এই যে কসাই চৰকাৰ নে কসাই ধৰিব পৰা নাই নিশ্চয় ইচ্ছৰেও চাব নিশ্চয় ইহঁতি এদিন শাস্তি পাব আমি সেই দিনটোলৈকে ৰম আৰু সকলোৰে কাৰণে মাটি আদায় কৰি আনিম নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত